দাবী কৰিছে। এখন গোহাৰি পত্ৰ হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ দ্বাৰা এই গোহাৰি পত্ৰখন প্ৰকাশিত আৰু প্ৰচাৰিত। পিছে গোহাৰি পত্ৰ এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি। আপোনাৰ চকু কপালত উঠিব যেতিয়া আপুনি এই গোহাৰি পত্ৰখন পঢ়িব। ইয়াত লিখা আছে, সকলো মুছলমানক বলপূৰ্বক বন্ধ্যাকৰণ কৰক। সকলো মুছলমান পুৰুষ মহিলাকেই বন্ধ্যাকৰণৰ দাবী। চাওক এই লিফলেটটো। দেশ ৰক্ষাৰ স্বাৰ্থত প্ৰতিগৰাকী মুছলমান পুৰুষ আৰু নাৰীক বলপূৰ্বক বন্ধ্যাকৰণ কৰাৰ দাবী তোলা হৈছে এইখন গোহাৰি পত্ৰ। কেৱল সেয়াই নহয়, প্ৰতিটো মছজিদতো দৃষ্টি ৰখাৰ আহ্বান জনোৱা হৈছে। প্ৰতিজন মৌলবী মাতলবক সন্দেহজনক দৃষ্টিৰে চাবলৈ আহ্বান জনাইছে। গোহাৰি পত্ৰখনত হিন্দু যুৱ ছাত্ৰ পৰিষদে লিখিছে, প্ৰতিটো মছজিদ, প্ৰতিজন মৌলবী আৰু প্ৰতিজন মাতবৰৰ কাৰ্যকলাপৰ ওপৰত কঠোৰ দৃষ্টি ৰাখক। হিন্দু যুৱ শক্তি একত্ৰিত হ'ব লাগে বুলি উল্লেখ কৰি গোহাৰি পত্ৰত আৰু লিখা হৈছে, আইন বলবৎ কৰি হলেও মুছলমানৰ বাবে সৰ্বোচ্চ এক পত্নী আৰু 2 সন্তান নীতি বাধ্যতামূলক কৰক। লগতে এই আহ্বান জনোৱা হৈছে, নিজৰ জীৱনকালত পাৰিলে একোজন মুছলমানক হিন্দু ধৰ্মলৈ আপোনালোকে ধৰ্মান্তৰিত কৰাৰ চেষ্টা কৰক। হিন্দু যুৱকক মুছলমান যুৱতীক বিয়া কৰা বুলিও হিন্দু যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছে। হিন্দুক লাভ জেহাদ আৰম্ভ কৰিবলৈ কৈছে হিন্দু যুৱ ছাত্ৰ পৰিষদে। এনে বহু স্পৰ্শকাতৰ কথা উল্লেখ কৰা হৈছে এইখন হেণ্ডবিলত। হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে যি মুছলমানসকলক বিৰুদ্ধে মুছলমানসকল কাম কাজ ৰিক্সা অটো গাড়ী যিবিলাক চলাইছে এক প্ৰকাৰে নিষিদ্ধ কৰিব দিছে। আৰু লগতে যিটো তেখেতসকলে গোহাৰিখনত যি লিখিছে যে হিন্দু যুৱকসকলে মুছলমান ছোৱালীবিলাকক বিয়া পাতি হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰিব লাগে। আমি ABMCৰ পৰা ছচিয়েল মিডিয়াতে দৃষ্টিগোচৰ কৰিছো আৰু এইটো এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে যি হিন্দু যুৱ ছাত্ৰ পৰিষদে যি তৎপৰ লগাইছে ইয়াত স্পষ্ট হৈছে।